চকৰমুখৰ নেজাৰালীয়ে বৰষুণ পৰা চালি ত্ৰিপাল দি বসবাস কৰাৰ পাছতো লাভ কৰা নাই গৃহ। তিনিজনীয়া পৰিয়ালৰ মাত্ৰ এজনেহে লাভ কৰে বিনামূলীয়া চাউল। ইয়াৰ উপৰিও লাভ কৰা নাই অৰুণোদয় আঁচনি। চৰকাৰে কেঁচা ঘৰত বসবাস কৰি থকা দুখীয়া দৰিদ্ৰ পৰিয়াললৈ পিএম গৃহ আৱৰ্তন দি আহিছে যদিও কোনো দুখীয়া পৰিয়ালে জৰাজীৰ্ণ গৃহত বাস কৰি অহাৰ পাছতো আজিও লাভ কৰা নাই সৌভাগ্য হোৱা নাই চৰকাৰী গৃহ। এনে এটা আঁচনিত বঞ্চিত দৰিদ্ৰ পৰিয়াল হ'ল চিপাঝাৰ উন্নয়ন খণ্ডৰ পূৰ্বতে বুঢ়াগাঁও পঞ্চায়ত আৰু বৰ্তমান চেঙেলেজাৰ গাঁও পঞ্চায়তৰ ২ নং চকৰমুখৰ নাজিদ আলী। দিন হাজিৰাই এক সম্বল তিনিজনীয়া পৰিয়ালটোত বসবাস কৰি থকা গৃহৰ ফুটাচালিৰে বৰষুণ দিলে পানী পৰাৰ বাবে প্লাষ্টিক দি ওপৰত বতাহ বৰষুণত উৰি যাব নোৱাৰাকৈ ইটা হেঁচি ৰাখিছে। কিন্তু আশ্চৰ্যজনক কথা যে ভেটিৰ মাটিৰ বাহিৰেও খেতিপথাৰৰ মাটি নথকা দিন হাজিৰা কৰি পেট প্ৰৱৰ্তাই থকা এনে এটা পৰিয়ালে আজিও লাভ কৰা নাই পিএম গৃহ। আনহাতে মাতৃপত্নীয়ে তিনিজনীয়া পৰিয়ালটোৰ ৰেচন কাৰ্ডৰ জৰিয়তে মাত্ৰ এজনেহে বিনামূলীয়া চাউল লাভ কৰে। অথচ পৰিয়ালটোৰ ৩গৰাকী মানুহে প্ৰাপ্তবয়স্কৰ। বাকী দুগৰাকীয়ে কিয় নাপায় নাজানে পৰিয়ালটোৱে। আনহাতে দুখীয়া দৰিদ্ৰ হৈও পৰিয়ালটোৱে লাভ কৰা নাই অৰুণোদয় আঁচনি। গাঁওখনত বহু বিধৱা মহিলাইও অৰুণোদয় আঁচনি লাভ নকৰাত উঠিছে অভিযোগ। ইয়াৰ পিছতো চৰকাৰ বিভাগত নিমাত হৈ থাকিবনে? নিউজ ডেস্ক AIN লাইভ। নামটো কওক। মোৰ নাম নেগাৰ আলী। কথাটো হৈছে ইমান জৰাজীৰ্ণ ঘৰত বসবাস কৰি আছে আপোনালোক। আপোনাৰ গাঁওখনৰ নাম কি? গাঁৱত চকৰ ২ নম্বৰ চকৰমুখ। কেই নম্বৰ চকৰমুখ? ২ নম্বৰ ২ নম্বৰ চকৰমুখ। আপোনাৰ নামটো কি বুলি ক'লে? নেগাৰ আলী। আপুনি কি কৰে? হাজিৰা কৰোঁ। হাজিৰা কৰি থাকে। মাটি বাৰী আছে নে আপোনাৰ? নাই, মাটি বাৰী নাই? খেতি কৰা মাটি নাই, সৰু মাটিখিনি। হাজিৰা কৰি খাই থাকে। এতিয়া ইমান জৰাজীৰ্ণ ঘৰৰ ওপৰত ইটা, প্লাষ্টিকৰ ওপৰত ইটা এনেধৰণৰ বৰষুণ দিলে কেনেকৈ থাকে কি কৰে? উৰে বতাহে উৰে দিলে কেতিয়াবা বহি থাকিব লগা হয়। মানে ভিতৰত পানী নপৰে? ভিতৰত পানী পৰে। কেনেকৈ থাকে ভিতৰত? ভিতৰত আৰু বহি থাকোঁ, কেতিয়াবা পানী পৰা এখন বাল্টিং চাল্টিং কিবা টিপত বাল্টিং দি কিনে পানী পৰা জেগাখন দি কিনে বহি থাকোঁ। এতিয়া পঞ্চায়তৰ ফালৰ পৰা মানুহ ঘৰলৈকে মানুহ আহিছে নহয়? মানুহ আহিছিল, পঞ্চায়তৰ পৰা মানুহ আহি থাকে, চাৰ্ভে কৰি লৈ গৈছে। আকৌ আজি কেইদিনমান আগতো চাৰ্ভে কৰি হ'ব বুলি কৈছে, এতিয়াতো হোৱা নাই আৰু। হোৱা নাই? বহুত আহিছে মানুহ, কিন্তু ঘৰ হোৱা নাই আৰু এতিয়ালৈকে। চাউলটো পায় নাপায়? চাউল এজন মোৰ মিছেছে একেলাই পায় আৰু মই নাপাওঁ। মানুহ কেইজন? 3জনে আমি। 3জনৰ মানুহ চাউল এজন নাপায়? এজনে পায়, 2জনে নাপাওঁ। মা আৰু মই চাউল নাপাওঁ, একেলাই মোৰ মেছেজে পায়। এন নম্বৰটো কাৰ্ডখন। কিয় নাপায়? কিবা কাম পায় নেকি? এই দিম বুলি কয়, এতিয়া দিয়া নাই। নাম দোকানীক কওঁ, নামটো সোমাই দিয়াৰ কথা। দোকানী কয় দিম, অহা মাহত হ'ব, এই 2nd মাহত হ'ব, এনেকৈ কৈ থাকে। অৰুণোদয় পায় নাপায়? অৰুণোদয় নাপাওঁ। অৰুণোদয় নাপায়? নাপাওঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।